হয়, সমাগত হেঁপাহৰ ৰঙালী বিহু আৰু ৰঙালী বিহুক লৈ এতিয়া চৌদিশে উখল মাখল পৰিৱেশ। সকলো অসমীয়াই হেঁপাহৰ ৰঙালী বিহুক আদৰিবৰ কাৰণে সাজু হৈছে। আমি আহি আজি উপস্থিত হৈছোঁ গোলাঘাট জিলাৰ জামুগুৰিৰ বৰজানত উপস্থিত হৈছোঁ আৰু বৰজানত মহিলাসকলে বহাগ বিহুক লৈ কেনেদৰে ব্যস্ত হৈ পৰিছে সেই পৰিৱেশ আমি আপোনালোকৰ আগত আজি দেখুৱাবৰ কাৰণে ইয়াত উপস্থিত হৈছোঁ। গামোচা বৈ থকা হৈছে, তাৰ উপৰিও জলপান বিহুত মেইনকৈ গামোচা আৰু চিৰা দৈ, নাৰিকলৰ লাড়ু, পকা মিঠৈ, তিলৰ লাড়ু হ'লে ৰঙালী বিহুৰ কথা হয়। বিহু মৰা হ'ব নাই এবাৰ ৰঙালী বিহু? বিহু মৰা হ'ব। হ'ব আৰু বাকী গামোচা বোৱা হৈছে নে? গামোচা বোৱা হৈছে। কিমান গামোচা লগাইছে এবাৰ? গামোচা লগাই থকা হৈছে আৰু। কিমান দামত বিক্ৰী হয় গামোচাবিলাক? গামোচা এইবিলাক 200, 180 তেনেকৈ ফুল লৈ আছে। বহল চুটি। বাইদেউ, বিহু কেনেকৈ আহিব এবাৰ, কেনেকৈ আদৰিব? বিহু আৰু কেনেকৈ আদৰিম আৰু ভালকৈ আদৰিব লাগিব আৰু নাচি বাগৰি ধুনীয়াকৈ। বিহু নামটো খালি বৰ ভাল নহ'লে এবাৰ। ভাল নহ'ল আৰু গাব লাগিছিল বিহুত চিৰা পিঠা খুন্দিব লাগিব, চিৰা খুন্দিব লাগিব, সান্দহগুড়ি খুন্দিব লাগিব। পানী দিয়া হৈছে। আছে ঘৰত আছে। কিমান গামোচা এবাৰ? গামোচা এবাৰ 20খন লগাইছোঁ এতিয়া, তাৰ আগৰ বোৱা আছে আৰু। গামোচা বহুত লগাই নি এইফালে? লগাই চবৰ ঘৰতে থাকে, চবৰ ঘৰতে আছে। এইবাৰ আমি প্ৰস্তুতি বিশেষকৈ এতিয়া ইমান চলোৱা নাই বাৰু, হ'লেও আমাৰ তাঁতশালত গামোচাবিলাক বৈ থকা হৈছে। ৰঙালী বিহুটো আমি ভালদৰে আদৰিম বুলি আশা কৰিছোঁ। লগতে আমাৰ সকলো সখীসকলে লাগি অলপ চলপকৈ অকণমান বিহুৰ কাৰণে প্ৰেক্টিছ কৰিছোঁ আৰু বহুত বেছি হোৱাও নাই, চলি আছে। জেং বিহু হয়, আমাৰ ওচৰ চুবুৰীয়া সকলো সখীসকলে লগ লাগি চলাই আছোঁ। 2-3 দিনমান হৈছে, বিশেষ ইমান আগবঢ়া নাই। ভাবিছোঁ আৰু ভালদৰে আমি সকলোৱে ৰঙালী বিহুটো আদৰিম বুলি। আহি আছে আৰু কেইদিনমান বাকী। বিহু আগমুহূৰ্তত আমি সেইখিনি চলাম। প্ৰত্যেক বছৰে আমাৰ এইবাৰ বুলিয়ে নহয়, প্ৰত্যেক বছৰে আমি ৰঙালী বিহু হওক, ভোগালী বিহু হওক, যিকোনো বিহু আমি গোটেই 3টা বিহু আমি ভালদৰে আদৰোঁ, ধুমধাম উদযাপন কৰোঁ। আৰু পিঠা পনা আমাৰ হ'ব, এতিয়ালৈকে আমি কৰা নাই, কিন্তু আমি গামোচা বিশেষকৈ গামোচা আমাৰ তাঁতশালত এতিয়া বৈ থকা হৈছে। প্ৰায় হৈছেগৈ আৰু অলপ বাকী আছে। এতিয়া আমি বাপুতি সাহোনক আদৰিবলৈ আমি গামোচাখিনিকহে আমি প্ৰথমতে আয়োজন কৰিছোঁ।